হাই আমি আজি 30 তাৰিখ আমি মিথিলাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ টাৰ্গেট আজি বাবাধাম মন্দিৰ, কিন্তু কিমান দূৰ যাব পাৰোঁ তাৰ বাবাৰ ওপৰত নিৰ্ভৰ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। बोल बम बोल बम बोल बम। या हरगेश्वर মানে জিতেন और पिछत आगे से यार बोल बम कमाल बोले बोल बम 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 बोल बम। আমি জয় মা কামাখ্যা সেৱা শিবিৰ পাৰ হৈ আহিলোঁ। জয় মা কামাখ্যা সেৱা শিবিৰ অসম। ইয়াৰ পিছত আমি আৰু পাম অসম ধৰ্মশালা, তাৰপিছত ভূত বাংলা, ঝাৰখণ্ড গেট, ভূত বাংলা, দেওঘৰ। আশীৰ্বাদ কৰিব সকলোৱে যাতে আমি ভালে কুশলে বাবার দৰ্শন পাওঁ। জয় বাবা বৈদ্যনাথ, জয় বাবা বাসুকীনাথ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। बोल बम। বাবা ধামৰ যিটো এই যাত্ৰাত বৃদ্ধ, যুৱক, বাচ্চা সকলোৱে আগমুখে যাই থাকে। এই আগমুখে যাই থকা ৰাস্তাটোত পিছলৈ এটা সজো তাৰমানে আপোনাৰ দিবাক লাগি ইচ্ছা নাযায়। ভৰি ইমান বিষ হৈ থাকে, তথাপিতো বাবাৰ নাম লৈ সকলোৱে আগবাঢ়িয়ে থাকে। আৰু যাই থাকোঁতে ৰাস্তাত কোনো ধৰণৰ অসুবিধা নাপায়। খোজ কঢ়া লাগে, পেচাব কৰা লাগে, খাব লাগে, শুব লাগে। গোটেই ৰাস্তাটোতে আপোনাৰ পানীৰ পৰা, শৌচালয়ৰ পৰা চৰকাৰীভাৱেও আছে, বেচৰকাৰীভাৱেও আছে। চৰকাৰীভাৱে যিবিলাক আছে সেইবিলাকত আপুনি পইচা পে'মেণ্ট কৰিব নালাগে। বাকী যিবিলাক বাটত প্ৰাইভেটকৈ আছে তেখেতসকলক 20 টকাকৈ দিব লাগে, তেখেতসকলৰো খৰচা আছে। এনেকৈ আপোনাৰ গোটেই ৰাস্তাটোত কোনো ধৰণৰ খোৱাৰ পৰা শুবৰ পৰা একো অসুবিধাই নাপায়। আপুনি এই যিটো সুখ, এই সুখটো বাবাৰ কেনেকুৱা সুখ তাৰমানে ভাষাই দিয়ে বুজাব নোৱাৰি। এইটো আপুনি নাহিলে হয়তো গম নাপাব। এবাৰ আহি চাওক, এবাৰ আহি চালে আপুনি নিজেই গম পাব। আমি ইয়াতে অলপ সময় ৰেষ্ট লৈছোঁ। হাতিয়া আছে, হাতিয়াত ৰেষ্ট ল'ব পাৰি। জয় বাবা বৈদ্যনাথ, জয় ভোলেনাথ। এই যাত্ৰাৰ বিষয়ে আপুনি কি ক'ব? যাত্ৰাটো বহুত ভালেই, বৰ্তমানলৈকে ভালেই পাইছোঁ, যদিও কষ্টকৰ। তাৰে মাজত এটা ভিতৰৰ আনন্দ ফূৰ্তিও আছে। এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু 24 কিলোমিটাৰ বাকী আছে দেৱঘৰ। এই 24 কিলোমিটাৰখিনি ভালদৰে বাবা যদি পাৰ কৰি নিয়ে চিৰকৃতজ্ঞ হৈ থাকিম তেওঁৰ ওচৰত। আমি যিকেইজন গ্ৰুপ একেলগে আহিছোঁ তেওঁলোককো মই ধন্যবাদ জনাইছোঁ এই ৰাস্তাৰ যাত্ৰাত। আৰু বৰ্তমানলৈকে মাছাগৰ বুলি নকওঁ, 40% 30% আহিলোঁ, 10% আছে। আশা কৰোঁ আৰু ভালদৰে এইখিনি পাৰ কৰি দিব। বঢ়িয়া বঢ়িয়া। মহাদেৱ মিথিলা আশ্ৰমৰ পৰা আহি আমি অসম ধৰ্মশালা আহি পালোঁ। এতিয়া অসম ধৰ্মশালাত কিছু সময় ৰখিম, তাতে অলপ জিৰণি ল'ম। তাৰপিছত আমাৰ বাকী সতীৰ্থসকল আহি পালে সকলোৰে শৰীৰৰ অৱস্থা বুজি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় বাবা বৈদ্যনাথ, জয় বাবা বাসুকীনাথ, জয় ভোলেনাথ, জয় বাবা বৈদ্যনাথ। বাটত যাই থাকোঁতে আপুনি ধৰ্মশালা পাব। এই ধৰ্মশালাবিলাকত খোৱা
শৌচালয়, পেচাবগাৰ, গা ধোৱা, আপোনাৰ জ্বৰ হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে, এইবিলাকৰ কাৰণে আপুনি তাতে বিনামূলীয়া চিকিৎসা সেৱা আছে। আপোনাৰ ভৰি মালিচ কৰি দিয়াৰ পৰা, গা মালিচ কৰি দিয়াৰ পৰা সকলো সুবিধাই বিনামূলীয়াকৈ ৰাখি থৈ দিছে। ধৰ্মশালাবিলাকত পাব সেইবিলাক সুবিধা। এবাৰ আহক, আহিলে আপুনি নিজেই গম পাব। আৰু এই যিটো আনন্দ, এই আনন্দটো আপুনি বহুত টকাৰেও কিনিব নোৱাৰিব। আমি অসম ধৰ্মশালাৰ পৰা তাপা ধুই ওলালোঁ। এতিয়া আমাৰ লক্ষ্যস্থান বাবাৰ মন্দিৰ। বাবাৰ মন্দিৰ কিমান দূৰ যাই পাওঁ তো আজিতো দৰ্শন নহয়, দৰ্শন কাইলৈ হ'ব। তথাপিতো যিমান পাৰোঁ আগুৱাই থাকিম। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। কোনোবা কিবা দুখ পাই চিকিৎসা পৰ্যন্ত ইয়াতে ফ্ৰীতে হয়। অসম ধৰ্মশালা, ইয়াত অসম ধৰ্মশালা বুলি নহয়, ধৰ্মশালা যিমান আছে চবতে হয়। বল বম, বল বম। हर हर महादेव, हर हर महादेव, हर हर महादेव, हर हर महादेव, हर हर महादेव। আমি চহৰ আগত পাৱাৰত ধূপ চুপ দিব লাগে, ধূপ দিব লাগে। ধূপ দি যাত্ৰা আৰম্ভ, যাতে বাবাই ৰাস্তাত সহায়ক হয়। গৰিয়াৰী পামে আৰু অলপ আগতে পামে, পাম না খালি। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, বল বম। নদীৰ ওপৰত দলঙো আছে, দলঙেদি নাযায় মানুহবিলাক। এইফালেৰে গ'লে দলং আছে, এইফালেৰে দি গ'লে নদীৰ ওপৰেৰে। নদীৰ নামটো হৈ আছে, পানী নাই। পানী নাই মানে বিহাৰত পানী নহ'লে নদীবিলাকত পানী নাথাকে। বিহাৰৰ নদীবিলাক এনেকুৱা, প্ৰায় এনেকুৱা গংগাত বাঢ়ি যায়। সৰু সৰু নদীবিলাক ব্যৱসায় প্ৰতিষ্ঠান নদীৰ ওপৰতে। এতিয়া বৰষুণ দিলেতে কিন্তু নদীত পানী হ'ব। ना लेंगे
बोलिएगा नाल भी मिलेगा अब आगे चलिए लाजीबान लाजीबान बोलबम गंगा नदी का महीन बालू दिखाया गया है और समाधि दूसरे को बोले बाबा दान जल्दी करने का बोलबम बोलबम जाना जरूर है जाना जरूर है जाना जरूर है आगे बने कम से कम 10 रुपए अवश्य दान करें। अगर आप इतना भी दान नहीं करेंगे तो इस अंधे सूरदास गरीब बेटी की शादी नहीं हो पाएगी। दान देने से आपका कुछ घटेगा नहीं। बिहार देश या झारखंड गेट আমি পাই গেলি झारखंड गेट बिहार देश बाय बाय बिहार वेलकम टू झारखंड बोलबम हर हर महादेव हर हर महादेव हर हर महादेव हर हर महादेव बोलबम 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 पहुंच गया আহি আমি এই ঝাৰখণ্ড গেট পালোঁ। ঝাৰখণ্ড গেট পোৱালৈকে মানুহ পিছফালৰ পৰা টানে যেন লাগে, কিন্তু ঝাৰখণ্ড গেট পাৰ হোৱাৰ পিছত আপোনাৰ এক্সট্ৰা এটা জোচ আহে, যিটো জোচত দেওঘৰলৈকে প্ৰায় 15 কিলোমিটাৰ থাকে। যদিও আপুনি টেনশ্যন নকৰে, আপুনি তালৈকে যাব পাৰিব। बोलबम 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 बोलबम